KYC আৰু জিঅ'টেক কৰা হৈছে তেখেতসকল অতি সোনকালে চৰকাৰী ধন। নমস্কাৰ সকলোকে শুভজিকাতে চেনেললৈ স্বাগতম জনাইছো আৰু বিৰাট গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে মই লৈ আহিছো। এইটো ভিডিঅ'ত আপোনালোকে PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ওপৰত যিবোৰ কুৱেশ্যন আপোনালোকৰ আহি আছে সেইসমূহৰ বিষয়ে গম পাব। লগতে এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিছো। প্ৰথমতে ক'বলৈ ওলাইছো PMAY যিটো চৰকাৰী ঘৰ আপোনালোকক দিয়া হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত। সেই চৰকাৰী ঘৰ লাভ কৰিবলৈ আপোনালোকে KYC আপডেট কৰিব লাগে, জিঅ'টেকিং কৰিব লাগে। এইসমূহ কৰাৰ পিছত আপোনালোকৰ হাতলৈ পইচা আহে। কিন্তু যদিহে আপোনালোকে KYC কৰিলে, জিঅ'টেকিং কৰিলে, তেনেহ'লে আপোনালোকৰ পইচা কেতিয়াকৈ সোমাব সেই বিষয়ে এইটো ভিডিঅ'ত আমি আলোচনা কৰা হ'ব। কিন্তু তাৰ আগতে আমি গুৰুত্বপূৰ্ণ কিছুমান কথা আলোচনা কৰিব লাগিব বা আপোনালোকক ক'ব লাগিব যিটো আপোনাৰ দ্বাৰা আপোনালোকৰ সুবিধা হওক। প্ৰথমতে ক'ব বিচাৰিছোঁ যিসকলে PMAY আবেদন কৰিছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিছিলে, তেখেতসকলে প্ৰথম কিস্তিত কেতিয়া হ'ব বহুতে সুধি থাকে। জিঅ'টেকিং কৰিলে, KYC কৰিলে এতিয়া প্ৰথম কিস্তি কেতিয়া হ'ব সেইটো সোধাৰ উপৰিও আপোনালোকে কিস্তিসমূহ কেনেকৈ পাব তাৰ বিষয়ে আপোনালোকে জানি লোৱাটো খুবেই প্ৰয়োজন। প্ৰথম কিস্তি যেতিয়া আপোনালোকে KYC জিঅ'টেকিং কৰিব তাৰ প্ৰথমতেই পাই যাব প্ৰথম কিস্তি পইচা। তাৰপৰা ছেকেণ্ড কিস্তি যিটো ছেকেণ্ড ইনষ্টলমেণ্ট বুলি কোৱা হয় সেইটো আপোনালোকে যেতিয়া ঘৰটো বনাই থাকিব, গৃহটো আপোনালোকৰ চৰকাৰী গৃহটো আপোনালোকে বনাই থাকিব, তেতিয়া আধাতে আপোনালোকৰ আকৌ জিঅ'টেকিং আৰু KYC আপডেট কৰা হয়। তেতিয়া আপোনালোকে ছেকেণ্ড কিস্তিটো লাভ কৰিব আৰু লাষ্টত শেষত যেতিয়া আপোনালোকৰ গোটেই ঘৰটো ফুল ফিনিছ সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকৰ আকৌ এখন ফটো তোলা হ'ব বা জিঅ'টেক বা KYC আপডেট কৰা হ'ব। তেতিয়া আপোনালোকে শেষৰটো কিস্তি লাভ কৰিব। সম্পূৰ্ণকৈ আপোনালোকে মন কৰি দেখিব আপোনালোকে 3টা কিস্তি লাভ কৰিব চৰকাৰী গৃহটো নিৰ্মাণ কৰিবলৈ। প্ৰথমটো এতিয়া আপোনালোকে লাভ কৰিব যেতিয়া KYC আপডেট কৰিব, তাৰপিছত আপোনালোকে লাভ কৰিব দ্বিতীয়টো কিস্তি যেতিয়া ঘৰটো বনাই থকা হ'ব আৰু 3 নম্বৰ কিস্তি যেতিয়া আপোনালোকে ঘৰটো সম্পূৰ্ণ হৈ যাব। এইকেইটা কথা আপোনালোকে খুবেই প্ৰয়োজন আছিলে। আৰু এতিয়া কথাটো হৈছে যিসকলে KYC আপডেট কৰা নাই তেখেতসকলৰ কি হ'ব। যদিহে আপোনালোকে KYC আপডেট এতিয়ালৈকে কৰা নাই তেনেহ'লে আপোনালোকৰ বিপদৰ সন্মুখীন হ'ব। KYC আপডেট কৰি লওক, জিঅ'টেকিং কৰিয়ে লওক, তেতিয়াহে আপোনালোকে পইচা সোনকালে পাব। যদিহে আপোনালোকৰ জিঅ'টেক কৰিলে আপোনালোকৰ অতি সোনকালে আপোনালোকৰ পইচা সোমাই যাব। জিঅ'টেক কৰিবলৈ যদি আপোনালোকৰ ঘৰলৈ ফটো মাৰিবলৈ আহিছিলে, আপোনালোকৰ ঘৰৰ সৈতে আপোনালোকৰ ফটো মৰা হ'ল, তেনেহ'লে চিন্তা কৰিব নালাগে। আপোনালোকৰ লিষ্টত যদি নাম আছে আপোনালোকৰ একাউণ্টত অতি সোনকালে চৰকাৰে ধন ভৰাই দিব। তাৰ আগতে মই ক'ব বিচাৰিছোঁ যিসকলে KYC আপডেট হৈ গ'ল, জিঅ'টেক কৰা হ'ল, তেখেতসকলে প্ৰায় কমেণ্টত কৈ আছে বা মোক মেছেজ কৰি আছে যে কেতিয়াকৈ PMAY অধীনত যিসমূহ ঘৰ আছে তেখেতসকলে প্ৰথম কিস্তি লাভ কৰিব। তেখেতসকলে অহা 1-1.5 মাহৰ ভিতৰত বা 2 মাহৰ ভিতৰত চৰকাৰী গৃহৰ যি ধন প্ৰথম কিস্তি আছে সেয়া লাভ কৰিব। খালি আপোনালোকক মই ক'ব বিচাৰিছোঁ আপোনালোকৰ এটা ভুলৰ কাৰণে আপোনালোকে চৰকাৰী গৃহৰ যি ধন প্ৰথম কিস্তি লাভ নকৰিব। সেইটোৱে হৈছে বেংকৰ একাউণ্টত KYC আপডেট আছেনে নাই। যদিহে আপোনালোকৰ বেংকৰ একাউণ্টত কিবা খেলি মেলি আছে বা তেতিয়া আপোনালোকৰ যদি বেংকৰ একাউণ্টটো ব্লক হৈ আছে তেনেহ'লে সোনকালে আপোনালোকে KYC দিয়ক। KYC দি পিনে বেংক একাউণ্টটো আপডেট কৰি ৰাখক যাতে চৰকাৰে যেতিয়াই আপোনালোকৰ বাবে ধন মোকলাই দিয়ে তেনেহ'লে আপোনালোকৰ একাউণ্টত পইচা জমা হ'বৰ বাবে কোনো ধৰণৰ সমস্যা নহয়। সেইকাৰণে আপোনালোকৰ বেংকৰ একাউণ্টটো আপডেট কৰি লওক, KYC দি লওক বেংকৰ একাউণ্টত। আৰু যিসকলৰ KYC আৰু জিঅ'টেক কৰা হৈছে তেখেতসকল অতি সোনকালে চৰকাৰী ধন আপোনালোকে লাভ কৰিব। তাৰ আগতে কৈছোঁ যদিহে আপোনালোকৰ ভাবে যেন মোৰ 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, KYC কৰা হৈ গ'ল কিন্তু আপোনালোকৰ এতিয়ালৈকে ধন সোমোৱা নাই, তেনেহ'লে আপোনালোকে ব্লক অফিচত নহ'লে আপোনালোকৰ DRDA ডিষ্ট্ৰিক্ট ৰুৰেল হেল্থ ডেভেলপমেণ্ট এজেঞ্চিত আপোনালোকে খবৰ কৰি চাব। তেতিয়া আপোনালোকৰ তাত আপোনালোকে খবৰটো গম পাব যে আপোনালোকৰ ক'ত ফচি আছে, ক'ত আপোনালোকৰ নথিপত্ৰখন ফচি আছে, কিবা ভুল হৈছে নি, মিছমেচ হৈছে নি আপোনালোকৰ। তেতিয়া আপোনালোকে তাত খবৰ কৰিলে গম পাব। নহ'লে আপোনালোকে পঞ্চায়তলৈ গৈ বেষ্ট আপোনালোকে সুধিব পাৰে। পঞ্চায়তলৈ যাব, পঞ্চায়তলৈ গৈ আপোনালোকে সুধিলে সুন্দৰকৈ তেখেতসকলে বুজাই দিব। ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা জানিবলগীয়া আছে কমেণ্ট কৰিব, যদি অসুবিধা হৈছে বুজাত তেনেহ'লে আকৌ কমেণ্ট কৰিব। মই প্ৰায়খিনি কথা মই ভিডিঅ'ৰ যোগেদি সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰে যদি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰটো আপোনালোকে কৰিবই যিহেতু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আজিলৈ আহিছোঁ, ধন্যবাদ।